নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই আজি বিটিআৰৰ শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ হ'ল এই সবৰে যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী আজিৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰিব সক্ষম হ'ল তেওঁলোকক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ তেওঁলোকে ভাল এজন কৃতি শিক্ষক হৈ সমাজৰ কাৰণে অৰিহণা আগবঢ়াব আৰু যিসকলে নাপালে বা ৰৈ গ'ল তেওঁলোকেও মনোবল ভাঙিব নালাগে পুনৰ চেষ্টা কৰি থাকিলে হ'ল পুনৰ আকৌ চৰকাৰে বিজ্ঞাপন জাৰি কৰিব গতিকে তেতিয়ালে আপোনালোকে অপেক্ষা কৰিব আৰু বেলেগ এক্সামৰ কাৰণে ট্ৰাই কৰি থাকিব গতিকে যিসকলে পালে আজি তেওঁলোকক শুভেচ্ছা পুনৰ জ্ঞাপন কৰিছোঁ অহা কাইলৈ বডফা কালচাৰেল কমপ্লেক্সত বিতৰণ কৰা হ'ব এপইণ্টমেণ্ট গতিকে আপোনালোকে সময়মতে গৈ উপস্থিত হ'ব আৰু যিসকলে নাপালে আপোনালোকেও ট্ৰাই কৰি থাকিব মাৰ্কবোৰ ইনক্ৰিজ কৰাৰ কাৰণে চেষ্টা কৰি থাকিব যেতিয়া টেট পৰীক্ষা অনুষ্ঠিত হ'ব তেতিয়া আপোনালোকে মাৰ্কবোৰ ইনক্ৰিজ কৰাৰ কাৰণে চেষ্টা কৰি থাকিব গতিকে আজিৰ বিটিআৰৰ কাৰণে এইটো আছিল বহুত বেছি ভাল খবৰ বিটিআৰ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে আৰু যিসকলে নন বিটিআৰৰ পৰা আবেদন কৰিছিল তেওঁলোকৰ নাম নাহিল যেহেতু বিটিআৰতেই বহুসংখ্যক প্ৰাৰ্থী আছিল বা ৰৈ গ'ল গতিকে তেওঁ বিটিআৰৰ বাহিৰৰ প্ৰাৰ্থীসকলৰ নাম নাহিল পৰৱৰ্তী পৰ্যায়ত আপোনালোকে আকৌ আবেদন কৰিব হয়তো কেতিয়াবা আপোনালোকে এনেকৈ আবেদন কৰি থাকিলে হয়তো পায়ো যাব পাৰে কেণ্ডিডেটছ কমি গ'লে যিয়ে নহওক বাৰু আজি কেইটামান আকৌ গুৰুত্বপূৰ্ণ খবৰ আকৌ এটা দিব বিচাৰিছোঁ যে NISৰ প্ৰাৰ্থীসকলৰ নাম আহিব বুলি ভবা হৈছিল কিন্তু তেওঁলোকক কনচিডাৰ কৰা নাই যেহেতু উচ্চতম ন্যায়ালয়ৰ পৰা এটা ৰায়দান আছে গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে NISক মানে কি কৰা হ'ল ৰিজেক্ট কৰা হ'ল বা বাতিল কৰা হ'ল এইটো কোনো নতুন কথা নহয় NISৰ প্ৰাৰ্থীসকলেও হতাশ হ'ব নালাগে যেহেতু সুপ্ৰিম কোৰ্টৰ ৰিভিউটো একচেপ্ট হৈছে গতিকে সেই দিনটোলৈ আপোনালোকে অপেক্ষা কৰক আৰু অপেক্ষা কৰক নিশ্চয় ভাল দিন আহিব কিন্তু এটা কথা যে হাইকোৰ্টৰ ফালৰ পৰা যিটো ইণ্টাৰিম এটা অৰ্ডাৰ ওলাইছিল যিসকলে কেছ কৰিছিল সেইসকলক ৰিজাৰ্ভ কৰি ৰখা এটা মানে কি ৰায়দান ওলাইছিল কিন্তু সেইটো বিটিআৰ শিক্ষা বিভাগে ৰিজেক্ট কৰিলে অৰ্থাৎ গ্ৰহণ নকৰিলে গতিকে পৰৱৰ্তী পৰ্যায়ত চৰকাৰে কি সিদ্ধান্ত সেইটো লক্ষণীয় হ'ব কিন্তু আজিৰ ক্ষেত্ৰত বিটিআৰ শিক্ষা বিভাগে NISক কনচিডাৰ নকৰিলে তাৰ লগে লগে বাহিৰৰ পৰা যিসকল প্ৰাৰ্থীয়ে হায়াৰ ছেকেণ্ডাৰীয়ে হওক বা DLED হওক বা BED হওক অৰ্থাৎ বাহিৰৰ পৰা অনা চাৰ্টিফিকেটবিলাক এইবাৰ বিটিআৰ শিক্ষা বিভাগে ৰিজেক্ট কৰিছে গতিকে এইটো বাহিৰৰ পৰা অনা প্ৰাৰ্থীসকলৰ কাৰণে এইটো দুখৰ খবৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ ক্ষেত্ৰত কি হয় সেইটো লক্ষণীয় হ'ব কিন্তু আজিৰ এইকেইটা খবৰ আপোনালোকক দিলোঁ পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে NISৰ প্ৰাৰ্থীসকল আপোনালোকে হতাশ নহ'ব বহুতে হয়তো আপোনালোকে টিকিং কৰিব পাৰে কিন্তু এইটো নতুন কথা নহয় যে সুপ্ৰিম কোৰ্টে আগতীয়াকৈ এটা ৰায়দান দি থৈছে কিন্তু যুঁজি থকা হৈছে গতিকে ৰিভিউৰ এটা ডেট আহিব লগা আছে গতিকে সেই দিনটোলৈ আপোনালোকে অপেক্ষা কৰক নিশ্চয় ভাল দিন আহিব আপোনালোকে প্ৰাৰ্থনা কৰি থাকিব হতাশ নহ'ব সকলো কামতে সমস্যা আহিলে সমাধান থাকিব সেইটোৱে আৰু ভবা হৈছিল যে NISৰ প্ৰাৰ্থীসকলক ৰিজাৰ্ভত ৰাখিব কিন্তু সেইটো নকৰিলে কিন্তু যিটো হাইকোৰ্টৰ ফালৰ পৰা ইণ্টাৰিম অৰ্ডাৰ ওলাইছিল সেইমতে কিন্তু ৰাখিব লাগিছিল কিন্তু নাৰাখিলে লগতে BEDকো ৰিজেক্ট কৰিলে বহুতে আবেদন কৰিছিল কিন্তু ৰিজেক্ট কৰিলে তাৰ সময়ত তেওঁলোকে বাহিৰৰ পৰা যিসকল প্ৰাৰ্থীয়ে চাৰ্টিফিকেট আনিছে হায়াৰ ছেকেণ্ডাৰীয়ে হওক বা ODL মডতে হওক বা DLED হওক বা ডিগ্ৰীয়ে হওক বা যিকোনো চাৰ্টিফিকেট আৰু BED হওক সেইবোৰ কিন্তু বিটিআৰ শিক্ষা বিভাগে একচেপ্ট কৰা নাই গতিকে এইটো দুখৰ খবৰ বা যিসকলে কিছুমানে বদমাচি কৰিও আনে বা কিছুমানে ভালকৈ মানে ষ্টাডি কৰিও আনে কিন্তু সেইটো মানে সকলোৰে ক্ষেত্ৰত মানে কি ৰিজেক্ট কৰিলে এতিয়া অসমৰ ক্ষেত্ৰত বহুতে ভাবি আছে এইটো কি হ'ব সেইটো সময়ত গম পোৱা যাব এই মুহূৰ্তত সঠিককৈ কোৱাটো টান কিন্তু বিটিআৰ শিক্ষা বিভাগে NISৰ পৰা আৰম্ভ কৰি এইবিলাক চাৰ্টিফিকেট ৰিজেক্ট কৰিছে গতিকে পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিসকল আজি চিলেকশ্যন হ'ল আপোনালোকে এতিয়া সমাজৰ একোখন পথ প্ৰদৰ্শক সমাজৰ কাৰণে ভালৰ কাৰণে আপোনালোকে কাম কৰিব ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদান কৰিব আৰু আপোনালোকে যিহেতু পথ প্ৰদৰ্শক আপোনালোকৰ দ্বাৰা সমাজখন পৰিচালিত হ'ব এইখিনিয়ে আৰু পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকলে পোৱা নাই আপোনালোক হতাশ নহ'ব পুনৰ চেষ্টা কৰি থাকিব এইখিনিয়ে ধন্যবাদ জয় অসম